জয় জগন্নাথ। আজি আমি এষ্ট্ৰ আছামৰ জ্যোতিষ শিক্ষাসকলৰ 17তম শিক্ষা খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰ খণ্ডত মংগলৰ বিভিন্ন ৰাশি ক'ত ক'ত থাকে সেইখিনি কৈছিলোঁ। আজি মংগল লগত কোন কোন গ্ৰহ যোগ হ'লে কি কি ফল হয় সেই বিষয়ে ক'ম। কিন্তু তাৰ বিষয়ে কোৱাৰ আগতে মই খালি দুই এটা কথা কৈ গৈছোঁ। মংগলে একচুৱেলি ছোৱালী মানুহবিলাকৰ অলপ এফেক্টটো বেছি দিয়ে, মানে তেওঁটো প্ৰতিষ্ঠানটো, গতিকে তেওঁলোকৰো মানে অলপমান বেছি আহে। যেনেকৈ ল'ৰা শুক্ৰৰ পৰা অলপ এফেক্টটো চাব লাগে ছোৱালীৰ ওপৰত, মংগলত প্ৰতি চাব লাগে। আৰু মংগলত চোৱাৰ আগতে আমি এটা বস্তু থাকিব লাগে যে মংগলৰ ডিছপজিটৰ বোলে কি, মংগল যিটো ঘৰত থাকে এই মংগল এতিয়া ছাপ'জ আমাৰ ইয়াতে বৃষত আছে, বৃষৰ অধিপতি শুক্ৰ যাতে এটা ভাল ঘৰত বা ভালকে, তেতিয়া মংগলৰ ফলটো ভাল হয়। এই অধিপতিকেইটাও আমি আচলতে চাব লাগে। মংগলৰ অধিপতিটো ক'ত আছে বা কোনটো গ্ৰহত আছে বা মিত্ৰ ৰাশিৰ লগত আছে নে নাই, তেতিয়া মংগলৰ ফলটো, যদি মংগলৰ থকা ঘৰটো যদি লৰ্ড যদি ভাল এটা স্থানত থাকে আৰু ভাল মিত্ৰ গ্ৰহত থাকে, তেনেহ'লে মংগলৰ ফলটো আৰু ভাল হয়। এতিয়া আৰু এটা কথা হৈছে কি, মংগলৰ লগত শত্ৰু আমি ধৰোঁ বুধক ধৰোঁ। বেছিকৈ মংগলৰ শত্ৰু বুধৰ লগত লাগে কিয়, বুধৰ যে ঘৰত যেতিয়া এটা জেমিনি আৰু কন্যা, এই দুটা ঘৰত যদি মংগল থাকে, তেতিয়া সেই জাতিকাই এই ৰোড ছাইড তুমি মানে যায় এটাৰ ওচৰত প্ৰেমত পৰা মানে সম্ভাৱনা থাকে। গতিকে এইবিলাক ছোৱালী অলপমান সাৱধানে থাকিব লাগে, অলপ যাতে ল'ৰাৰ পৰা মানে ভাল ল'ৰাৰ লগত থাকে, সম্বন্ধ কৰিব পাৰে, ভাল ল'ৰাৰ লগতহে কথা পাতে, নহ'লে যা তা ল'ৰা আহি লগ পাব পাৰে। সেইটো এটা চাবলগীয়া কথা। তাৰ আগতে আৰু এটা কথা কৈ থওঁ, মংগলৰ পৰা আমাৰ এক্সিডেণ্ট আৰু চাৰ্জাৰী চাই, এই কথাটো কি, এটা মানে মই মানে আপোনালোকক এই কৰিছোঁ যে আমি যাৰ য'ত যি হ'ব লগা আছে সেইটো আমি কৰিব নোৱাৰোঁ। কিন্তু মংগলৰ পৰা যদি নিজৰ এক্সিডেণ্ট বা পৰিয়ালৰ এক্সিডেণ্ট বা পতিৰ এক্সিডেণ্ট বা চাৰ্জাৰী হ'ব লাগে, সেইবোৰ মানুহে বছৰত যদি এবাৰ দুবাৰ ব্লাডটো ডনেশ্যন কৰি থাকে, মংগলৰ এই দুখটো অলপ কাট খাই থাকে। ৰক্তপাত কৰেতো, গতিকে নিজে অলপ ভলণ্টেৰী ব্লাড ডনেট কৰিলেও, যদি আপোনাৰ ভাতৃস্থানত আছে, ভাতৃয়ে বা আপোনাৰ পৰিয়ালৰ স্থানত যদি দ্বিতীয় স্থানত আছে, পৰিয়ালৰ যাৰ হ'ব পাৰে, পৰিয়ালৰ মানুহখিনিয়ে এই বস্তুটো যদি আপোনালোকে অলপ ব্লাড ডনেশ্যন কৰি থাকে নহয়, তেতিয়া মংগলৰ পৰা বেড এফেক্টটো ফটককৈ নাহে, এক্সিডেণ্ট বা চাৰ্জাৰী হঠাৎ নাহে বা ফটককৈ নাহে, সেই দুখটো বহুত কাটা যায়। এনেকৈ একচুৱেলি আমি মেনেজ কৰিব লাগে গ্ৰহৰ যেতিয়া বেয়া দুখটো, নিজেই ভলণ্টিয়াৰলি অলপ ব্লাড দি পেলাই, ৰক্তপাত কৰি ব্লাড ডনেশ্যন দি পেলাই আমি এইটো মানে মেনেজ কৰিব পাৰোঁ। আৰু সেইকাৰণে জ্যোতিষ আমি অকণমান চবেই জানিব লাগে যে অচানক অহা বস্তু এটাক আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ বা অলপ ছাইড কাটাব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য একচুৱেলি। আমি এইটো ফুল আপোনালোকক প্ৰিভেনশ্যন দিব নোৱাৰে, যাতে অলপ ছাইডেদি যাবগৈ পাৰে, সেইখিনি আমি আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ। এতিয়া আহোঁ আমি মংগলৰ লগত ৰবি কনজাংচন। আমি BNN মতে ৰবি অকল মংগলৰ লগতো থাকিব পাৰে, ইয়াত যদি নাথাকে 5 নম্বৰ স্থান 1, 2, 3, 4, 5 এই 5ত ৰবি থাকিব পাৰে, নহ'লে 9ত ৰবি থাকিব পাৰে। এই তিনিটাত একে ডাইৰেকশ্যনত থাকিলে, ট্ৰাইনত থাকিলে আমি ৰবি মংগলৰ লগত থকা বুলিয়ে ধৰোঁ। ৰবি যদি মংগলৰ লগত থাকে, তেনেহ'লে জাতকৰ পিতৃ আৰু ভাতৃ দেখিবলৈ প্ৰায় একেই হয়। মংগল ভাতৃ পিতৃ হ'ল ৰবি, তাত একে হয়। তাৰ ভায়েক আৰু বাপেকৰ মাজৰ সম্বন্ধটো বিৰাট ভাল থাকে, এইটো আমি চাকো। আৰু কিন্তু দেউতাকৰ মংগলৰ ৰবি থাকে কাৰণে দেউতাকৰ এক্সিডেণ্ট বা হেৰি হোৱাৰো এটা চান্স থাকে, মানে চাৰ্জাৰী হোৱাৰ চান্স থাকে। কিন্তু তেওঁ ৰবি থাকিলে মংগলৰ পিতৃ চৰকাৰী চাকৰিয়াল হ'ব পাৰে। তেওঁ মংগলৰ পিতৃ চৰকাৰী চাকৰিয়াল, মানে এই জাতকৰ পিতৃ চৰকাৰী চাকৰিয়াল হোৱাৰ সম্পূৰ্ণ সুবিধা থাকে। আৰু ৰবি যিহেতু ৰজা, ৰবি VIP, গতিকে মংগলে প্ৰপাৰ্টি দেখুৱায়, সেই প্ৰপাৰ্টিটো আপোনাৰ কি বুলি কয়, মানে VIP এৰিয়াৰ ওচৰত হয়, তেওঁৰ মাটি চাটি ওচৰত হয়। আৰু পতি ভাল ঘৰৰ হয়, ৰবিৰ লগত থাকিলে মংগল পতি ভাল ঘৰৰ হয়। আৰু তেওঁ
পাৰিলে তেওঁ হয়তো VIP হ'ব পাৰে, বিৰাট ডাঙৰ অফিচাৰ হ'ব পাৰে, নহ'লে হয়তো মন্ত্ৰী এমেলাও হ'ব পাৰে বা MLA মিনিষ্টাৰ হ'ব পাৰে বা ডাঙৰ অফিচাৰো হ'ব পাৰে। মুঠতে VIP হোৱাৰ মানে সম্পূৰ্ণ সুবিধা মানে সংযোগ এটা থাকে, ৰবিৰ পৰা এইটো দেখা যায়। ইয়াৰ পিছত আহোঁ আমি চন্দ্ৰ। চন্দ্ৰ ইয়াত থাকিব, নহ'লে ইয়াত থাকিব। মংগল আৰু চন্দ্ৰ হ'ল চন্দ্ৰই মাকক বুজায়। এতিয়া মংগলৰ যেতিয়া লগত চন্দ্ৰ আহে, জাতক দেখিবলৈ অলপ মাকৰ নিচিনা হয়, আচাৰ ব্যৱহাৰো অলপ মাকৰ নিচিনা হয়। আৰু মাক ভাল মনৰ হয় আৰু জাতকো ভাল মনৰ হয়। মাজে মাজে জাতকে কেতিয়াবা যিহেতু চন্দ্ৰ থাকিলে বিদেশ ভ্ৰমণ দিয়ে, জাতকে মাজে মাজে বিদেশ ভ্ৰমণ কৰে, হয়তো বিদেশত থাকিবগৈও পাৰে, কিন্তু ভাল মনৰ ভালকে থাকিব পাৰে, বিদেশ ভ্ৰমণ কৰি থাকিব জাতকৰ লগত যদি মংগলৰ লগত যদি চন্দ্ৰ থাকে। কিন্তু চন্দ্ৰ থাকিলে আকৌ জাতিকাৰ কাৰণে, যদি জাতিকা হয়, জাতিকাৰ মংগলৰ লগত চন্দ্ৰ থাকিলে প্ৰতি অলপ দূৰৰ হয়, একেবাৰে ওচৰৰ নহয়, কিন্তু হাই কাষ্ট, উচ্চ, নিজতকৈ হাই কাষ্টৰ হ'ব পাৰে, উচ্চ জাতৰ হয়। মংগলতকৈ চন্দ্ৰ থাকিলে উচ্চ জাতৰ আৰু তেওঁ অলপ দূৰৰ হয়। আৰু মাকৰ কিন্তু মাজত কেতিয়াবা এক্সিডেণ্ট বা চাৰ্জাৰী হ'ব পাৰে, সেইকাৰণে মাকক এই ক্ষেত্ৰত অলপ সাৱধানে থাকিব লাগে। সেইটোতো উপায় নাই, কেতিয়াবা কিবা চাৰ্জাৰী হ'ব পাৰে, সেইটো প্ৰিভেণ্ট কৰা একমাত্ৰ উপায় মানে আমি পালোঁ এটাই বস্তু, জ্যোতিষৰ পৰা আমি গৱেষণা কৰি এতিয়া পাইছে, যদি কিছুমান মানুহে যদি ভলেণ্টিয়াৰলি, মাকৰ যদি দোষ থাকে, মাকে যদি ভলেণ্টিয়াৰলি বছৰত এবাৰকে ব্লাড ডনেট কৰি থাকে, সেইটো দোষটো কমি আহে, কাট খায়। সেইকাৰণে মই ক'লোঁ। আৰু ভাল মনৰ হয়। আৰু জাতকৰ ঘৰ সাধাৰণতে পানী, নদী, সাগৰ বা কোনোবা পুখুৰী, পানীৰ ওচৰত হ'ব। চন্দ্ৰই পানী বিচাৰেতো, গতিকে চন্দ্ৰ যেতিয়া হয় তেতিয়া জাতকৰ ঘৰ পানীৰ ওচৰতো হ'ব পাৰে। এইখিনি আপোনালোকক কৈছোঁ, আপোনালোকে অকণমান ভাবি পেলাই কাৰোবাৰ লগত এনেকৈ মিলে নিমিলে আপোনালোকে এবাৰ নিজে মিলাইও চাবচোন, কাৰোবাৰ পুৰণি এখন লৈ পেলাই। এতিয়া আহোঁ আমি মংগল আৰু বুধ যদি থাকে ইয়াতে, লগত থাকিব পাৰে, নহ'লে 5 নম্বৰ স্থানত থাকিব পাৰে, নহ'লে 9 নম্বৰ স্থানত থাকিব পাৰে। এতিয়া জাতকৰ মনটো বুধে কণ্ট্ৰল যদি কৰে, বুধ যদি লগত থাকে, বুধে কি দিব? ইণ্টেলিজেঞ্চ দিব, কেলকুলেশ্যন দিব। বুধ হ'ল কেলকুলেশ্যন ইণ্টেলিজেঞ্চৰ মানুহ, গতিকে জাতকৰ মনটো কেলকুলেটিভ হৈ যায় আৰু বুদ্ধিয়ক হয়, আৰু মানে চব কামতে চিন্তা কৰি মানে কেলকুলেশ্যন কৰি পেলাইহে কৰে কামবিলাক, যা তাকে নাহে, বিৰাট কেলকুলেশ্যন কৰে, কিবা এটা কৰিলে তো লাভ প্ৰফিট কি হ'ব কি নহ'ব। কিন্তু বুধ আৰু মংগল থাকিলে এটা কথা হ'ল কি, মংগলৰ ওচৰতে বুধ থাকিলে বুধ আৰু দুটা শত্ৰু কি হয়, সেইকাৰণে তেওঁৰ ৰিলেটিভ বা ওচৰ চুবুৰীয়াবিলাকৰ লগত জাতকে কাজিয়া কৰি থাকে, কাৰণ মংগলে অলপ কাজিয়া কৰি থাকিব বুধৰ লগত। তেওঁ সেই বস্তুটো এট্ৰিবিউটটো আপুনি যেতিয়া দেখিব মানে বাস্তৱত, হয়তো সেই জাতকে নিজৰ ৰিলেটিভৰ লগত কাজিয়া কৰিব পাৰে, নিজৰ এই ভাই ভনীৰ লগত কাজিয়া কৰিব পাৰে, অথবা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া কৰিব পাৰে, সেইটো হয়। কিন্তু মংগলৰ লগত বুধ থাকিলে ব্যৱসায় আৰু শিক্ষাত, বুধৰ লগত ব্যৱসায় আৰু শিক্ষাত অলপ বাধা পায়। যদি মংগলৰ ডিগ্ৰীটো বুধতকৈ যদি ডাঙৰ হয়, ছাপ'জ বুধ যদি 10 ডিগ্ৰীত আছে, আৰু মংগল যদি 15 ডিগ্ৰীত আছে, 15 ডিগ্ৰীত আছে, যদি বেছি হয় তেনেহ'লে বাধাটো আৰু বেছি পায়। গতিকে এই ক্ষেত্ৰত অকণমান আমি অলপ সাৱধান থাকিব লাগে, যাতে ল'ৰা ছোৱালীক যদি থাকে সৰুৰ পৰাই পঢ়া শুনাৰ প্ৰতি অলপ বিশেষভাৱে মানে চেষ্টা ল'ব লাগে, আৰু তেওঁলোকক মানে কিবা চকুত ৰাখিব লাগে, মংগল আৰু বুধলৈ চকুত ৰাখি পেলাই তেওঁলোকক অলপমান হেৰি কৰিব লাগে, শিক্ষাত যাতে পূৰা থাকে। সেইখিনিত আমি মানে এইকাৰণে উপায়, আপোনাৰ যেতিয়া গম পাইছে ল'ৰাটোৰ বাধা আছে, হয়তো ফেইল কৰিব পাৰে, এৰিব পাৰে, গতিকে তাক অলপ ক্ল'জ মানে মনিটৰ কৰি পেলাই, ল'ৰা ছোৱালীখিনি ক্ল'জ মনিটৰ কৰি আপোনালোকে যিমানখিনিলৈকে এটা গ্ৰেজুৱেশ্যনলৈকে কৰিব পাৰে। আৰু যদি ব্যৱসায়ত বাধা থাকে, তেতিয়া
তেওঁলোকক চাকৰি বা ক'ৰবাত চাকৰি কৰাত আপোনালোকে এনকাৰেজ কৰিব পাৰে। ব্যৱসায় কৰিলে এইটো লছ লাগিব পাৰে, গতিকে তাতে আপুনি বা বহুত তেওঁ ডিফিকাল্টি অবষ্টাকল ব্যৱসায়ত ফেচ কৰিব পাৰে, ফেড আপ হ'ব পাৰে, গতিকে তাতকৈ চাকৰিয়ে কৰক। আৰু যদি যেতিয়া চাকৰি কৰিলে তেতিয়া সেই দুখটো কাট খায়, কাৰোবাত কিবা এটা চাকৰি কৰাই ভাল। আজিকালিতো চাকৰিৰ অভাৱ নাই, বহুত চাকৰি আছে, গতিকে এইখিনিত আপোনালোকে অলপ সাৱধান হ'ব লাগে। কিন্তু জাতকৰ মানে ভাতৃ আৰু পতি জাতিকা হ'লে পতি বা তেওঁৰ ভাতৃ শিক্ষিত আৰু বুদ্ধিয়ক হয়। এইখিনিত আকৌ ইণ্টাৰেষ্টিং আছে, নিজৰ বিভাগ হ'ব পাৰে, কিন্তু জাতকৰ পতি আকৌ জাতিকাৰ পতি ভাল ব্যৱসায়ী হ'ব পাৰে। কাৰণ মংগলে বুধটো দেখাই দিলে আপোনাৰ মংগলে আমাৰ পতি চাই, বুধ থকা মানে ব্যৱসায়, নিজৰহে গণ্ডগোল হ'ব, কিন্তু পতি আকৌ ভাল ব্যৱসায়ী হ'ব পাৰে, সেইটো এটা যোগ থাকে। সেইকাৰণে এই বস্তুবিলাক অলপ চাব লাগে। নিজে বিজনেছ কৰিব নালাগে, কিন্তু তেওঁৰ হাজবেণ্ড জাতিকা যদিহে তেওঁৰ হাজবেণ্ড ভাল বিজনেছমেন হ'ব পাৰে, কাৰণ এইটো শ্ব' কৰে মংগলৰ লগত বুধ থাকিলে। এতিয়া আমি আহোঁ বৃহস্পতি। এতিয়া মংগলৰ লগত বৃহস্পতি যদি ইয়াতে থাকে 1 নম্বৰ থাকে, এইটো 5 নম্বৰ থাকে, নহ'লে 9 নম্বৰ। আমি BNNত 1, 5, 9ত থকা গ্ৰহবিলাক এটা ঘৰত থকা বুলিয়ে ধৰি লওঁ। গতিকে মংগল আৰু বৃহস্পতি যদি হয়, তেনেহ'লে তেওঁৰ পতি আৰু তেওঁৰ ভাতৃ বৰ ধাৰ্মিক হয় আৰু ছ'চিয়েলি এক্টিভ হয়, ছ'চিয়েল পজিশ্যন এটা থাকে, অলপ সামাজিক হয়, ছ'চিয়েল কাম বন কৰি বিৰাট ভাল পায়, স্বাভাৱিক হয়, আৰু পাব্লিক ফিগাৰ হয়, ওচৰৰ এটা পাব্লিক ফিগাৰ হয়। হয়তো কোনোবা তেওঁ মঞ্চ বা যিয়ে হওক কিবা বিহু মানে কি কয় দুৰ্গা পূজা কমিটি প্ৰেচিডেণ্ট তেনেকুৱা হ'ব পাৰে, ওচৰৰ পাজৰ এটা ৰিলিজিয়াছ বডিৰ তেওঁ মানে মুখ্য পদত থকা মানুহ হয়। এইটো আপোনাৰ মংগলৰ লগত যদি বৃহস্পতি থাকে হয়। কিন্তু ইয়াতে এটা হেৰি কি, মংগলৰ লগত বৃহস্পতি থাকিলে মানে বৃহস্পতি আমি সদায় এচেণ্ডেণ্ট হিচাপে ধৰোঁ, জাতক হিচাপে ধৰোঁ। তেতিয়া জাতকৰ লগত মংগল আহিলে এবাৰ জাতকৰ হয় চাৰ্জাৰী নহ'লে এক্সিডেণ্ট হোৱাৰ চান্সটো থাকে। সেইকাৰণে জাতকে নিজেই এই বিষয়ত সাৱধান থাকিব লাগে। পাৰিলে মই কৈছোঁৱে, আপোনালোকে জাতকে পাৰিলে অলপ বছৰত এবাৰ দুবাৰ ব্লাড ডনেশ্যন কৰি থাকিলে এই দুখটো কাটি খায়। মংগলে ৰক্তপাত কৰে, যদি ভলণ্টিয়াৰলি আমি অলপ ৰক্ত দানেই দি থাকোঁ, আমাৰ ৰক্তপাতটো হোৱাৰ পৰা নিশ্চয় আমি মানে ৰক্ষা পৰিম। কিন্তু একচুৱেলি এই বস্তুটো আজিকালি মডাৰ্ণ মানে এই বস্তুবোৰতো আগত নাছিলে। মডাৰ্ণ যেতিয়া আমাৰ এষ্ট্ৰলজি ৰিচাৰ্চ কৰিছে, মানুহবিলাকে পঢ়িছে শুনিছে, তেতিয়া তেওঁলোকে নিজে গম পাইছে যে যদি ভলণ্টিয়াৰ ব্লাড ডনেশ্যন কৰাও যায় মংগলে এফেক্ট কৰা মানুহখিনি হতুৱাই, তেনেহ'লে বহুতখিনি বাধা কমি যায়। তেওঁলোকৰ মানুহবিলাকৰ যিটো ঘাতক হ'ব লাগিছিল সিমান ঘাতক নহয়, বহুতখিনি মানে চাইড হৈ যায়। সেইকাৰণে এইবিলাক আজিকালি ৰিচাৰ্চ কৰি পেলাই পোৱা বস্তু মই আপোনালোকে জনাইছোঁ, আপোনালোকে এইবিলাক ফ'ল' কৰিব পাৰে। এতিয়া ইয়াতে আকৌ বৃহস্পতি যদি থাকে, মংগল বৃহস্পতি, জাতক আৰু জাতকৰ ভায়েক দেখিবলৈ একে হয়, আৰু জাতকৰ মাটি সাধাৰণতে ধাৰ্মিক অনুষ্ঠানৰ ওচৰে পাজৰে হয়, ৰিলিজিয়াছ ঠাইৰ ওচৰে পাজৰে হয়। সেইটো মানে চাব লাগে। বৃহস্পতিয়ে ৰিলিজিয়াছ বস্তু দেখায়তো, ৰিলিজিয়াছ স্থানৰ ওচৰে পাজৰে হেৰি হয়, বৃহস্পতি কি কয় মাটি হয়, মাটি সম্পত্তি। ইয়াৰ পিছত আহোঁ আমি শুক্ৰ। মংগল আৰু শুক্ৰ যেতিয়া লগ লাগে, তেতিয়া কি হ'ল, আমাৰ শুক্ৰ হ'ল, যদি মংগলৰ লগত শুক্ৰ যদি লগ লাগে, জাতিকাৰ পতি আৰু ভাতৃ দেখিবলৈ গুড লুকিং, ধুনীয়া হয়, ভাল হয়। এই বস্তুটো মংগলটো আমি জাতিকাৰ পতি চালোঁ, পতিৰ লগত শুক্ৰ থকা মানে জাতিকাৰ পতি ভাতৃ দেখিবলৈ ভাল হয়। আৰু আমাৰ BNN মতে শুক্ৰ হ'ল সম্পদ। শুক্ৰ যেতিয়া সম্পদ, তেতিয়া শুক্ৰ লগ লগাৰ লগে লগে আৰ্থিকভাৱে সচ্ছল পতি হয়। সেই পতি আৰ্থিক সচ্ছল হয় আৰু তেওঁ আৰ্ট আৰু গাড়ী বৰ ভাল পায়। হয়তো ভাল গাড়ী কিনি তেওঁ ভাল পোৱা হ'ব পাৰে, ভাল আৰ্টৰ ওপৰত এটা ৰাপ থাকিব, গান বাজনা তেনেকুৱা আৰ্টৰ ওপৰত, একদম সৰু আৰ্টৰ ওপৰত সেই পতি থাকে। তাৰপিছত কিন্তু ইয়াতে এটা বস্তু আমি চাব লাগিব, জাতকৰ মাটি আৰু জাতকৰ যিটো মাটি হয়, জাতকৰ মাটি সাধাৰণতে আপোনাৰ লাক্সাৰী এৰিয়াৰ ওচৰত হয়। লাক্সাৰী এৰিয়া মানে কি আৰু ইয়াতে বুজাইছে
বেংক বা ফাৰ্মাচীৰ ওচৰত হ'ব পাৰে তেতিয়া আৰু এই বিষয়ত মংগলৰ লগত যিটো শনি শুক্ৰ থাকে যদি জাতক হয় জাতকৰ পৰা শুক্ৰ যেতিয়া পত্নী বুজায় পত্নীৰ এক্সিডেণ্ট বা চাৰ্জাৰী হ'ব পাৰে সেইটো আমাৰ শুক্ৰৰ পৰা বুজায় এই জাতকৰ মংগল আৰু শুক্ৰ থাকিলে গতিকে ইয়াৰ পিছত আমি আহিম শনি এতিয়া আমি মংগল আৰু শনি শুক্ৰ আমাৰ হৈ গ'ল এতিয়া শনি আমি এতিয়া এইখিনি কৰি আছো শনি যদি মংগলৰ লগত ইয়াত থাকে বা 5 নম্বৰ স্থানত থাকে বা 9 নম্বৰ স্থানত থাকে তেতিয়া একচুৱেলি মংগলৰ লগত শনি থাকিলে দুইটাৰ বৰ মিলাপ্ৰীতি নহয় আৰু চেটাৰ্ণে শনিয়ে মংগলক মানে কেৰিয়াৰ চেৰিয়াৰ এইবিলাকত মানে গোটেই অবষ্ট্ৰাকশ্যনৰ স্পীড ব্ৰেকাৰ নিচিনা কাম কৰে মানে ইয়াতে গোটেই জীৱনটোত মানুহটোৰ বিৰাট এটা স্পীড ব্ৰেকাৰ তেওঁ স্পীড ব্ৰেকাৰ যোৱাৰ নিচিনা হয় কিবা এটা জাৰ্কিং খাই লাইফটো ইমান স্মুথ নহয় যিটো মানুহৰ আৰু প্ৰফেচনেল লাইফতো এটা এইটো স্পীড ব্ৰেকাৰ হয় মংগলে এইখিনি স্পীড ব্ৰেকাৰ দিয়ে কিন্তু সেইখিনি যদি স্পীড ব্ৰেকাৰটো যদি কৰে মংগলে যদি আপোনাৰ এই নিজৰ জাতকে যদি মংগলৰ প্ৰফেচন লয় এই ইঞ্জিনিয়াৰিং মেকানিকেল বা টেকনিকেল কিবা যদি লয় টেকনিকেল বস্তু যদি লয় তেতিয়া তাত স্পীড ব্ৰেকাৰটো অলপ এফেক্টটো কম আহে সেইকেইটাত অলপ স্মুথনেছ পোৱা যায় মংগলৰ প্ৰফেচনত অলপমান স্মুথনেছ থাকে গতিকে মেকানিকেল ইঞ্জিনিয়াৰিঙো ল'ব পাৰে টেকনিকেল কিবা বস্তু যিয়ে হওক তাতে থাকিলে আৰু হাজবেণ্ডটো এতিয়া মংগলে যিটো হাজবেণ্ড জাতিকাৰ হাজবেণ্ড আৰু জাতক বা জাতিকাৰ ভাতৃ তাহাঁতৰো কেৰিয়াৰত কষ্ট পায় তাহাঁতৰ কেৰিয়াৰত বহুত মানে অবষ্টাকল পায় কষ্ট পায় বাধা বিঘিনি বহুত পায় আৰু কাৰক থাকে তাৰ উপৰিও আৰু তেওঁলোকে খুব কষ্ট কৰি পেলাই অলপ কম ৰিটাৰ্ণ পায় এই মংগল আৰু মানে থাকিলে মানে উপায় নাইকিয়া মংগল আৰু শনি থাকিলে জাতকে কষ্ট বহুত কৰে মানে 1000 টকা কামাবৰ কাৰণে যিমান কষ্ট কৰিব লাগে সিমানেই কৰে কিন্তু তেওঁ কামানিটো হৈ পেলাই 100 টকাহে আহেগৈ তেওঁ মানে ইনকামটো বৰ কম হয় সেইটো মানে বৰ দুখ লগা আৰু এইখিনি থাকিলে সেইটো উপায় নাই তাৰপিছত আমি চলিব লাগিব মংগলৰ প্ৰফেচনত গৈ পেলাই যদি কাম কৰা যায় মংগলৰ প্ৰফেচন লৈ যায় তেতিয়া নিশ্চয় তেতিয়া হয়তো তেওঁ সেই কষ্টটোৰ পৰা আঁতৰি পৰিব পাৰিব কাৰণ আমি সেইকাৰণে কৈছোঁ জ্যোতিষ শিকিলে যেতিয়া মানুহৰ খুব কষ্ট হয় মংগলৰ যদি প্ৰফেচনত যায় মানুহটোৰ হয়তো অলপ সুবিধা হ'ব মানুহটো অলপ কম কষ্ট কৰিলেও অলপ পইচা আহিব এইবিলাক আপোনালোকে আমি ছাজেষ্ট কৰিব পাৰোঁ আৰু কিন্তু ইয়াৰ দৰে কথা হয় মংগল আৰু শনি থাকিলে মানুহটো মানে খুব কাজিয়া প্ৰেয়া হয় কোৱাইলছাম মানুহ য'তে ত'তে যেতিয়া কাজিয়া কৰি থাকে সেইটো জাতকে যদি গম পায় যে তেওঁ মংগল শনি আছে তেওঁ অলপ এই মানুহে লৈ ইৰিটেট হৈ যোৱা কাজিয়া কৰি থকা স্বভাৱটো এৰিব লাগিব এই কাজিয়া কৰিলেও মানুহ বহুত কাম বন নহয় গতিকে মানুহ বেয়া পালে কাম কেনেকৈ হ'ব গতিকে ভালকৈ নিজক মডিফাই কৰিব লাগিব সেইকাৰণে অলপমান জ্যোতিষটো জানিলে নিজৰ বিষয়ে গম পালে এইবিলাক এক্সপেক্ট কৰিব পাৰি আৰু ইয়াৰ পিছত আহোঁ আমি মংগল আৰু ৰাহু ৰাহু যদি ইয়াতে থাকিব পাৰে নহ'লে ইয়াতে থাকিব পাৰে এতিয়া ৰাহু থাকিলে মংগল আৰু ৰাতি থাকিলে মানুহে মাটি কিনিলেও মানে তাতে চেলেঞ্জ হয় এতিয়া মানে কি ঘটনা হয় সাধাৰণতে ৰাহু মানে 360 ডিগ্ৰী টাৰ্ণ কৰাই দিয়ে এইফালে আপুনি মাটি কিনিব গৈ আছে এনেকুৱা এটা জেঙত ফচাই দিব আপোনাৰ মানে মাটি কিনিব নোৱাৰে মাটি নিকিনি কিবা বেলেগ বস্তু কিনিব লগা হ'ল বা কিবা হেৰিত খৰচ কৰিব লগা হ'ল তেনেকুৱা কিন্তু মাটি যদি কিনেও কিনাৰ পিছত দেখিব পেলাই সেই মাটি বোলে দুবাৰ বিক্ৰী হৈছে আপুনি দুটাৰ মাজত কেছ কৰি থাকক এই বস্তুটো মংগল আৰু ৰাহু থাকিলে হয় গতিকে এইখিনিত আমি অলপমান মাটি বাৰী কিনোতে মিলিলে কষ্ট মানে পাব পাৰে মোৰ মনত এটা কয় যে হাজবেণ্ড হয় মংগল ৰাহু আছে তেওঁ মাটিটো তেওঁ নিজে নিকিনি তেওঁ ৱাইফৰ নামত কিনিলে এইটো সুবিধাটো হৈ যাব এই কষ্টটো মাটিৰ অধিকাৰত যিটো কষ্ট আহে কষ্টটো লাঘৱ হৈ যাব যদি ৱাইফত আছে তেওঁ ৱাইফত যদি থাকে তেওঁ পতিৰ নামত কিনিলেও এইটো কষ্টটো কম হ'ব তেতিয়া সেই কষ্টটো যিহেতু তেওঁ নিকিনে বেলেগে কিনিব তেতিয়া সেই কষ্টটো কম হ'ব সেইটো একমাত্ৰ উপায় ইয়াতে আৰু মংগলৰ লগত যেতিয়া ককাক ৰাহু থাকে তেতিয়া ৰাহুৱে দেউতাকৰ ফালৰ গ্ৰেণ্ড পেৰেণ্টছ বুজায় কিন্তু গ্ৰেণ্ড পেৰেণ্টছবিলাকৰো যদি থাকে সেই থাকিলে গ্ৰেণ্ড পেৰেণ্টছৰ চাৰ্জাৰী বা এক্সিডেণ্ট এটা হ'ব পাৰে
সেইটো গ্ৰেণ্ড পেৰেণ্টছৰ ককা আইতাকৰ বাপেকৰ ফালৰ ককা আইতাকৰ হয় চাৰ্জাৰী হ'ব পাৰে নে এক্সিডেণ্ট হ'ব ৰাহুৱে যিটো কৈছে। কিন্তু আকৌ ইণ্টাৰেষ্টিং আছে 30 বছৰৰ পিছত ৰাহু ইয়াতে ভেনাছৰ নিচিনা কাম কৰে, ভেনাছৰ নিচিনা দিয়ে, কিন্তু ভেনাছটো বিৰাট বেনিফিক নহয়, মেলিফিক ভেনাছ, অলপ মেলিফিক থাকে। ৰাহুৱে যেতিয়া ভেনাছৰ দৰে কাম কৰে তেতিয়া পুৰা বেনিফিক হিচাপে নকৰে, মেলিফিক, অলপ মানে বক্ৰ পথেৰে হয়তো ধন অৰ্জন কৰিব পাৰে, বক্ৰ পথে কিবা কৰিব পাৰে, এনেকুৱা ধৰণৰ এটা দিয়ে, এফেক্ট এটা দিয়ে। আৰু ভাতৃৰো প্ৰথম অৱস্থাত কেৰিয়াৰত বৰ অবস্থাকন ভাতৃও এটা জীৱনটো বৰ কষ্ট পায়, কিন্তু পিছলৈ সেইখিনি ঠিক হৈ যায়। ঠিক হ'লেও নিজে য'ত থাকে ভাতৃ সাধাৰণতে নিজে থকা ঘৰৰ পৰা জন্মস্থানৰ পৰা বেলেগ স্থানলৈ ৰিল'কেট কৰে। যদি জাতক বা জাতিকাৰ মংগল আৰু ৰাহু থাকে তো ভাতৃ সাধাৰণতে মানে বেলেগ ঠাইলৈ গুচি যায়, বেলেগ ঠাইত ৰিল'কেট বা দূৰত ছেটেল কৰে। আৰু মংগল আৰু ৰাহু থাকিলে সাধাৰণতে জাতক বা জাতিকাৰ পতি বা পত্নী মানে জাতিকাৰ পতি বেলেগ কাষ্টৰ হ'ব পাৰে, ইণ্টাৰ কাষ্টৰ হ'ব পাৰে বা ফৰেইনতো বিয়া হ'ব পাৰে। অৱশ্যে ফৰেইনত বিয়া হ'লে মংগল আৰু ৰাহু যদি সংযোগ থাকে তেতিয়াহ'লে যদি ফৰেইনত বিয়া হয় তেনেহ'লে অলপমান দুখ কাটা যায়, বিয়াবিলাক অলপ ছাৰ্ভাইভ কৰে। গতিকে এই হিচাপত চাব গ'লে একো নাই। কিন্তু মংগল আৰু ৰাহু থাকিলে জেনেৰেলি সাধাৰণতে আপোনাৰ শিক্ষাত বাধা পায়েই, এইটো দেখা গৈছে। সাধাৰণতে মংগল আৰু ৰাহু থাকিলে মানে শিক্ষাত সাধাৰণতে বাধা পায়। আৰু ইয়াতে জুপিটাৰৰ ডিগ্ৰীটো যদি 15 ডিগ্ৰী হয় বা মংগলৰ ডিগ্ৰী 10 ডিগ্ৰী, তেতিয়া মংগলৰ ডিগ্ৰী যদি বেছি হয় আৰু 15 ডিগ্ৰী হয়, জুপিটাৰ যদি 10 ডিগ্ৰী হয়, তেতিয়া বাধাটো আৰু বেছি পায়। কিন্তু কম হ'লেও কম পায়। কিন্তু মংগল যদি পায়, মংগলৰ লগত এই ৰাহু বৃহস্পতি নাথাকে নহয়, আপোনালোকে মংগল যদি থাকে, মংগলৰ যদি আগত মংগল আৰু কম্বিনেশ্যনৰ যদি আগত আপোনাৰ বৃহস্পতি থাকে, এই ৰাহুটো কম্বিনেশ্যনে তেতিয়া শিক্ষাত বাধাটো বেছি পায়। গতিকে শিক্ষাত বাধাটো বেছি পায়। ইয়াৰ পিছতে মংগল ৰাহু আছে, বৃহস্পতিৰ পিছতে, তেনেহ'লে শিক্ষাত বাধা পায়, শিক্ষা হয়তো তেওঁ এবছৰ 2 বছৰ ড্ৰপো হ'ব পাৰে, সেই কথাটো চাব লাগে। আৰু মংগল আৰু কেতু, ইয়াৰ পিছত আমি মংগল আৰু কেতুলৈ আহোঁ। মংগল আৰু কেতু হ'লে, মংগল হ'ল ভূ সম্পত্তিৰ কাৰক আমাৰ মতে, কেতু হ'ল ডিটাচমেণ্ট। আপুনি মাটি কিনিব গ'লে লাইফ লং মাটি সম্পত্তিলৈ টেনশ্যন কৰি থাকিব লাগিব, লাইফ লং একদম এটা মাটি সম্পত্তি লৈ এইবোৰ জাতকৰ টেনশ্যন থাকিবই। আৰু যদি মাটিও হয়, কেতুৱে একদম এজ বুজায়, ক'ৰবাত এল টাইপ বা একদম শেষত একদম এজত কাষত গৈ পেলাই ক'ৰবাত কলনি বা হেৰিৰ একদম কাষত গৈ পেলাই আপোনাৰ মাটি সম্পত্তি হ'ব পাৰে, এজত থাকে। আৰু পতি আৰু ভাতৃও এই অকাল্টত খুব ইণ্টাৰেষ্ট হয়, আৰু এই ইণ্টাৰেষ্টৰ পৰা তেওঁলোকৰ মাজত এটা হেৰি হয়, কি বুলি কয়, হয় টেনশ্যন হয়, আৰু সেইটো লাইফ লং থাকে। এই অকাল্টত সোমাই লৈ টেনশ্যন হয়। গতিকে মোৰ মতে এইবিলাকৰ জাতিকাই তেওঁৰ পতি বা ভাতৃক এই অকাল্টৰ ওপৰত ইণ্টাৰেষ্টৰ পৰা অলপ দূৰত ৰাখিব ক'ব লাগে। কাৰণ যদি তেওঁলোকে অকাল্টৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেওঁ এটা বহুত টেনশ্যন হৈ থাকিব, কিবা কিবি ভাবিব, কিবা কৰিব, কিবা বিভিন্ন ধৰণৰ মানুহৰ কথা শুনে টেনশ্যনত যাব। গতিকে সেইবিলাকৰ পৰা দূৰত থকাই ভাল এইখিনি মানুহ, মংগলৰ লগত যদি থাকে। আৰু মাকৰ ফালৰ ককাক আইতাক, কেতুৱে মাকৰ ফালৰ ককাক আইতাক বুজায়। মাকৰ ফালৰ ককাক আইতাকৰ নিজৰ ঘৰৰ মাটি থাকিব, আৰু মাকৰ ফালৰ ককাক আইতাকৰ যদি জাতক জীয়াই থাকোঁতে মাকৰ ফালৰ ককাক আইতাক থাকে, তেতিয়া তাৰপিছত হয়তো এক্সিডেণ্ট বা চাৰ্জাৰী এটা হিষ্ট্ৰী থাকিব পাৰে। তাত আহিলে হয়তো আগতে হোৱা বা হিষ্ট্ৰী থাকিব পাৰে। কেতুৰ লগত থকা মানে মংগলৰ লগত কেতু থাকিলে তেওঁৰ মাকৰ ফালৰ ককাক আইতাকৰো চাৰ্জাৰী বা এক্সিডেণ্ট এটা হিষ্ট্ৰী থাকে। সেইবিলাক বস্তু কৈছোঁ, এইবিলাক বস্তু আপোনালোকে কাৰোবাৰ সলনি পালে বা মিলাই চাবচোন, কাৰোবাৰ তেনেকুৱা হিষ্ট্ৰী আছে নেকি, কিবা আছে নেকি। গতিকে এই বস্তুবিলাক একচুৱেলি জ্যোতিষত লিখি থোৱা আছে, কিন্তু আমি বাস্তৱ অৱস্থাত সেইবোৰ বেলেগৰ সৃষ্টি চাই নিজে এইবিলাক আমি প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ যেতিয়া কৰিম, তেতিয়া আপোনালোকে জ্যোতিষৰ ওপৰত আপোনালোকৰ বিশ্বাস আহিব।
নিশ্চয় মই কৈ থাকিলে আপোনালোকে জ্যোতিষ কি আছে, কিন্তু যেতিয়া মই যিখিনি পঢ়াই আছো সেইমতে যদি আপোনালোকে মানুহৰ শুনি চাই পেলাই মানুহৰ লাইফটো দেখিছে, এনেকুৱা দেখিছে, যেতিয়া আপোনালোকে দুইটা বস্তু মিলা দেখিব, তাৰপিছতহে আপোনালোকে জ্যোতিষৰ ওপৰত আচলতে ইণ্টাৰেষ্টটো পাৰিব। তাৰপিছতে আপোনালোকে ভাবিব যে হয় বোলে জ্যোতিষ বিজ্ঞানত আমাৰ মানে ফ'ৰ ফাদাৰ্ছ ঋষিমুনিবিলাকে নিশ্চয় কিবা এটা ওপৰত বেছ কৰিয়ে এইবিলাক কিতাপ পত্ৰ লিখিছে। আজিলৈ এই ভিডিঅ'টো শেষ কৰিলেও হ'ল সপ্ন, আৰু অহা ভিডিঅ'ত আকৌ লগ পাম। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যিমান পাৰে মানুহক ফৰৱাৰ্ড কৰিব।